তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দুখনকৈ হোটেল বাৰৰ মালিক নাৰায়ণ চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী যুৱতীৰ। উল্লেখ্য যে দুদিনমান পূৰ্বে চৌধুৰীৰ হোটেলৰ কৰ্মচাৰী এগৰাকী যুৱতীয়ে শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ তুলিছিল। আজি যুৱতীগৰাকীৰ ভাতৃয়ে তেজপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী কৰে। মোৰ ভনীৰ কাৰণে কৰিছিলোঁ, মই এখাত দাখিল কৰিছোঁ ইয়াত। তাকে যোনটো ভনীক যেনেকৈ ব্যৱহাৰ কৰিছে আৰু যেনেকৈ তাই কৰি আছে মানে মাৰপিট কৰিছে, তাই যেনেকৈ কৰি ব্যৱহাৰ দেখাই আছে, এইটো য'ত মোৰ ভণ্টি য'ত আছে, য'ত SP হোটেলৰ মালিক বোলে তাই, এইটো আমি নাজানো। সি কৈছে মতলব কি SP হোটেলৰ মালিক হয় সি নিজে যেনেকৈ মাৰিছে চোৱা, এইটো কোনো ব্যক্তিৰ এই কথা নহয়। এটি চৰ মাৰিব নাই, তাৰ অথৰিটিটো নাই, তাৰ চৰ মাৰিছে যেনেকে, এইটো কি ধৰণে মাৰিছে, কেনেকে মাৰিছে, এইটো আমাক কৰিব লাগে। তাৰ ভাবে তাক আমাক ন্যায় লাগে কি তাই ন্যায়টো আমাৰ তেজপুৰ আমাৰ শাস্তি পাব লাগে। সেইটো মানুহজনে যেনেকে কালি দিনৰ ভৱিষ্যত আৰু কোনোবা সেই এনে কামটো নকৰিব পাৰে। যিহেতু ময়ো এজনী জীয়ৰী, অসমৰে জীয়ৰী, গতিকে আমাৰ শোণিতপুৰত এনেধৰণৰ ঘটনা যি সংঘটিত হৈছে, মই ধিক্কাৰ জনাইছোঁ তেখেতক। আগন্তুক দিনত যদি তেনেকুৱা ঘটনা যদি আৰক্ষীয়ে যদি তদন্ত নকৰে, তেতিয়াহ'লে আৰু জীয়ৰী তেনেকুৱা ফাঁচিব, তেখেতে আৰু জীয়ৰীক ফচাব পাৰে। তো মই তাকে দাবী জনাওঁ যে তেখেতে দোষীয়ে শাস্তি পাওক, তাকে মই